আস্থা তোমাৰ ৰুমত নাই নেকি? মই তাই ইয়াত থকা বুলিহে বিচাৰি আহিছিলোঁ। আস্থা আকাশৰ লগত আছে চাগে। তাইক মই আকাশৰ ৰুমৰ ফালেহে যোৱা দেখিছোঁ। পেপাৰে পত্ৰই যিবোৰ কথাহে ওলাইছে সেইবোৰ দেখি আস্থাই আকাশৰ লগত কথা পাতিলেও মোৰ ভয় লাগে। বদনামে মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস নকৰিলেহে ৰক্ষা। অভি, তুমি হয়তো আৰু বহুত কথাই নাজানা। আমি বৰ্তমান বহুত সমস্যাৰ মাজেৰে চলি আছোঁ। কিছুদিন আগত আকাশৰ পত্নী মানে মোৰ ভণ্টিৰ মৃত্যু হৈ গৈছে। কি? আৰু সেইটো আকাশৰ লাইফটো স্পইল কৰিলে। এতিয়া বাপেকে আমাৰ দুইখন ঘৰৰে মান সন্মান শেষ কৰি পাপা আৰু দেউতাক জেললৈ পঠিয়ালে। মানে বৰ্তা আৰু নিলয় খুৰাক হেনো জামিনো নিদিয়ে আজি। পুলিচৰ হাতত প্ৰমাণ আছে তেওঁলোকৰ বিৰুদ্ধে। তাৰোপৰি সেই ঘটনাৰ লগত আৰোহীৰ মাৰ্ডাৰৰ সম্পৰ্ক আছে বুলিও তেওঁলোকে সন্দেহ কৰিছে। কি? কাৰণ পুলিচৰ মতে পেহীৰ ঘৰৰ ভেটিৰ পৰা বস্তু উলিয়াবলৈ আৰোহী হেনো বাধাও হ'ব পাৰে। কি? আৰোহীৰ হত্যাকাণ্ডতেও চকু খোলক। বৰমা কি হ'ল? বৰমা ইমান না বৌ সোনকালে আহক। বৰমাৰ কিবা এটা হ'ল। বৰমা চকু খোলক। বৰমা চাওক এবাৰ। বৰমা এইফালে চাওক। উঠক, চকু খোলক। বৰমা ইমান না সোনকালে আহক না। আপুনি চিঞৰি নাথাকিবচোন। আপোনালোকৰ ইমোশ্যন বোলা বস্তুটো আছেনে নাই? মোৰ বন্ধুক মেণ্টেলি টৰ্চাৰ দিবলৈ মই নিদিওঁ। এনে দেউতাকৰ বাবে লাজ পাইছে, টেনশ্যন খাইছে, আৰু যদি আপোনালোকে প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰি থাকে কি অৱস্থা হ'ব তেওঁৰ? আপুনি বন্ধুৰ কথা ভাবিছে, কিন্তু সিহঁতৰ ঘৰখনে কৰা অপৰাধৰ কথা ভবা নাই। আমাক আমাৰ কাম কৰিবলৈ দিয়ক। কৰক, নিদিওঁ বাধা। কি সুধিব বিচাৰিছে মোকে সোধক। মই চেষ্টা কৰিম প্ৰশ্নৰ উত্তৰ দিবলৈ। পুলিচে উদ্ধাৰ কৰা মূৰ্তি আৰু গহনাসমূহ হেনো আকাশৰ মৃত পত্নী আৰোহীৰ ঘৰত উদ্ধাৰ হৈছে। কথাটো সঁচানে? সঁচা। তাৰমানে আৰোহী হত্যাৰ ক্ষেত্ৰত এই ঘটনাটো জড়িত আছে। দেউতাকৰ সৈতে আকাশো জড়িত নাইতো এইবোৰত। শুনামতে আকাশৰ হেনো প্ৰেমিকা আছে। প্লিজ কণ্ট্ৰল ইউৰ টাং। নিজৰ জিভাখনক অকণমান কণ্ট্ৰল কৰক। 100% এতিয়ালৈকে একো প্ৰুফ হোৱা নাই কোন কাৰ লগত জড়িত হৈ আছে। গতিকে নিজে ষ্টৰি মেকিং নকৰিব। কথাটো শুনিবলৈ অপ্ৰিয়, তথাপি সত্য কেতিয়াও লুকাই নাথাকে। হয় জানো, সত্য লুকাই নাথাকে। সেয়ে তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ। য়েছ, লৱণক আটক কৰালৈ ৱেইট কৰক। লৱণ আমাৰ জিম্মাত অহাৰ লগে লগে সকলো ঘটনা জল পট হৈ পৰিব। আচলতে এই ঘটনাটোৰ আৰু জড়িত থকা মাষ্টাৰ মাইণ্ডটো কাৰ? এই বিকিয়ে আৰোহী দেউতাকৰ সম্পৰ্কত কিবা কৈছিলে নেকি? এটা কথাই কৈছে যে
আপোনাৰ দেউতাই হেনো লৱণক ইয়ালৈ আনিছিল বাকী আৰোহীৰ হত্যাৰ ক্ষেত্ৰত একো নাজানো বুলি কৈছে মোৰ মতে সিয়ে সকলো জানে সি হত্যাৰ লগত জড়িত থাকিব পাৰে সেইকাৰণে সি ফচিব বুলি আপোনালোকক কোৱা নাই হ'ব পাৰে থেংক ইউ অভি এনেকুৱা বিপদৰ সময়ত আকাশক সংগ দিয়াৰ কাৰণে তেওঁ মোৰ ফ্ৰেণ্ড ইটছ মাই ডিউটি আৰে তথাপিও দিয়াচোন এনেকুৱা বিপদৰ সময়ত বহুত আপোন মানুহে নিজৰ গাত চেকা লাগিব বুলি আগতেই আঁতৰি যায় আৰু এনেকুৱা সময়ত তুমি মই ঠিক সময়তে আহিলোঁ নহয় জানো আকাশৰ জীৱনলৈ বাৰু তেওঁ এতিয়া ঠিকেই আছেতো তাক কল কৰি আমনি নকৰিলোঁ সেই তোমাক কি কৰিলোঁ আছে ৰুমতে আছে মনটো অলপ বেয়া সি তোমাৰ কথাবোৰ ক'লে মোক কেনেকৈ আজি তুমি তাৰ কাৰণে সাংবাদিকক ফেচ কৰিলা সদায় থাকিবা দেই এনেকৈ তাৰ লগত তুমি ক'লৈ যোৱা মোক কৈছা যে মইতো আছোৱেই তথাপিও আৰু তোমাৰ দৰে মানুহৰোতো প্ৰয়োজন থেংক ইউ ছ' মাছ ইমান ভাল কমপ্লিমেণ্ট দিয়াৰ বাবে আস্থা অভি ৰাখো দিয়া নহ'লে এতিয়া আহিবা কাইলৈ আকাশেও ভাল পাব গুড নাইট অ'কে বাই অভি মানে আজি অহা ল'ৰাজন নেকি অঁ তুমি দেখিছিলা নেকি আৰে হক লছ হ'লেও উপায় নাই কেঞ্চেল কৰি দিয়া দিল এই বিপদৰ সময়ত যদি তোমালোকে কিছুদিন কামখিনি মেনেজ কৰিব নোৱাৰা তেতিয়াহ'লে মোৰ হাতত ৰাস্তা নাই শুনা মই আস্থাক যাবলৈ ফ'ৰ্চ কৰিব নোৱাৰোঁ কাৰণ তাইও ডিপ্ৰেছ হৈ আছে অভি মানে আজি অহা ল'ৰাজন নেকি অঁ তুমি দেখিছিলা নেকি অঁ দেখিছোঁ দূৰৰ পৰা মৰম লগা ঠিকেই কি কৰে বিজনেছ কৰে নেকি মই নাজানো ভালকৈ কিহৰ বিজনেছ মা লগ পোৱা দুদিনহে হৈছে কেনেকৈ জানিম বাৰু মই আৰু ৰ'বাচোন তোমাৰ ইমান জানিবলৈ কি প্ৰয়োজন হাৰে সুধিছোঁহে খং কিয় কৰিছ
প্ৰকাশ বৰুৱা মোৰ টাৰ্গেট ঠিক সময়ত ঠিক ঠাইতে পৰিছে আজি মই সুখী বহুত সুখী তোৰ পাপৰ ঘৰ ভাঙিবলৈ আৰম্ভ তোৰ টকাৰ গৰম তোৰ অহংকাৰেও তোক এবাৰ বচাব নোৱাৰে মইতো ভবাই নাছিলোঁ মোৰ কাম যে ইমান সহজ হৈ পৰিব তইতো নিজেই ফান্দলৈ গৈছিলি মই জাষ্ট পুলিচক খবৰটোহে দিছিলোঁ এইবাৰ মই তোক জেলৰ পৰা ওলাবলৈ নিদিওঁ কেতিয়াও নিদিওঁ নাই নাই সৰি এইকেইদিন মই একেবাৰে বাহিৰলৈ ওলাব নোৱাৰিম মই অফিচ বা আন কোনো মিটিং এটেণ্ড কৰিব নোৱাৰিম আৰে মোৰ চিটুৱেশ্যনটো জানাই তুমি এইকেইদিন তোমালোকে মেনেজ কৰা আৰু হয়তো দাদাও যাব নোৱাৰিব আৰে হক লছ হ'লেও উপায় নাই কেঞ্চেল কৰি দিয়া ডিল এই বিপদৰ সময়ত যদি তোমালোকে কিছুদিন কামখিনি মেনেজ কৰিব নোৱাৰা তেতিয়াহ'লে মোৰ হাতত ৰাস্তা নাই শুনা মই আস্থাক যাবলৈ ফ'ৰ্চ কৰিব নোৱাৰোঁ কাৰণ তাইও ডিপ্ৰেছ হৈ আছে থৈছোঁ আকাশ কি কৰিছা তুমি এইবোৰ উপায় নাই নোৱাৰো মই বুজিছোঁ কিন্তু তুমি নোৱাৰিলেও মই পাৰিব লাগিব মই চম্ভালিম এইকেইদিন অফিচ যেতিয়ালৈকে তুমি আৰু ইমন্দা অফিচ যাব নোৱাৰা আচ্ছা তুমি মই অৱশ্যে যদি তোমাৰ একো আপত্তি নাই তুমি মোৰ কাৰণে আৰু কিমান কৰিবা আস্থা জীৱনৰ শেষ উশাহলৈকে তোমাৰ কষ্টবোৰতো মই অথলে যাব দিব নোৱাৰো আস্থা কিন্তু আমাৰ এওঁলোকোতো শুদ্ধ নহয় সেইকাৰণেতো ধৰা পৰিল ভুল কৰিলেতো শাস্তি পাবই মা আপুনি দেউতাহঁতক ছাপোৰ্ট কৰাৰ সলনি তেওঁলোকৰ দুখ খুচৰিছে মেঘনা যিটো সঁচা মই সেইটোহে কৈছোঁ দেখিছে মা
ইমান দিনে আমি গাখীৰ খুৱাই সাপ পুহি আছিলোঁ সকলো শেষ কৰি পেলালে সেই মানুহজনে দেউতা আৰু পাপাই কিমান ভালভাৱে তেওঁৰ লগত ৰিলেশ্যন কৰিছিল এনেকৈ যে সাপৰ দৰে দংশন কৰিব তেওঁলোকে চাগে ভবাই নাছিল লবণ বেয়া বুজিলোঁ কিন্তু আমাৰ এওঁলোকোতো শুদ্ধ নহয় সেইকাৰণেতো ধৰা পৰিল ভুল কৰিলেতো শাস্তি পাবই মা আপুনি দেউতাহঁতক ছাপোৰ্ট কৰাৰ সলনি তেওঁলোকৰ দুখ খুচৰিছে মেঘনা যিটো সঁচা মই সেইটোহে কৈছোঁ ভুলক শুদ্ধ বুলি মই মানি ল'ব নোৱাৰোঁ অঁ এইটো সঁচা যে তেখেতসকল জেলত থকাত মই কষ্ট পাইছোঁ এগৰাকী পত্নী হিচাপে মই স্বামীৰ সদায় ভালটোৱেই বিচাৰিম মা আপুনি যিয়েই নকওক মোৰ মতে কিন্তু প্ৰকৃত দোষী আৰোহী দেউতাকহে আমাৰ পাপাহঁতে চল চাতুৰি নাজানে কাৰণে ফচিল আৰু তেওঁ পলাল ইমান মানা কৰাৰ পিছতো যে তই যাবলৈ ওলালি সেই ছোৱালীজনীয়ে মানে মোৰ কথা নুশুনেই আনক সহায় কৰিবলৈহে যেন তাই জন্ম হৈছে মা এই বিপদৰ সময়ত সিহঁতক সহায় কৰাটো মোৰ ডিউটি চোৱা মই আকাশৰ বান্ধৱী হোৱাৰ লগতে সিহঁতৰ কোম্পানীৰ এইচআৰতো হয় ন সিহঁত ঘৰত থাকিব আৰু তই যাবি তাত বা তোক কোনে কি চকুৰে চাই পেপাৰে পত্ৰই যিবোৰহে কথা ওলাইছে মা যাৰ যি ক'বলৈ মন কৈ থাকিবলৈ দিয়া মই কেয়াৰ নকৰোঁ কাৰণ মই নিজক জানো নহয় আৰু সঁচা কথা যেতিয়া পোহৰলৈ আহিব তেতিয়া চাবা সকলোৰে মুখ নিজে নিজে বন্ধ হ'ব আহোঁ দিয়া মই এতিয়া দেৰি হ'ব নহ'লে মা হ'ব দিয়া না ইমান চিন্তা নকৰিবা মোক কেৱল আশীৰ্বাদ কৰিবা তোমালোকৰ আশীৰ্বাদ থাকিলে মই যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিম বুজিছা আহো সোনকালে আহিবি ওকে কি বা হয় ছোৱালীজনীৰ ভৱিষ্যতটো